এবাৰ খৰিয়হৰ দুলিতে ওলাল ভূত কিয়নো হাই সিকিউৰিটি জোনতো এবাৰ চুৰৰ সাফাই অভিযান দিছপুৰ বিধায়ক আৱাসত চুৰিৰ চাঞ্চল্যকৰ ঘটনা এবাৰ সংঘটিত হৈছে বিধায়ক চেয়াৰমান আলী আহমেদৰ আৱাসত চুৰ বিধায়ক গৰাকীৰ পিএছৰ কোঠাত চুৰৰ প্ৰৱেশ চুৰে দিলে 20 জাই গুলি সহ ম্যাগজিন আৰু নিৰাপত্তা ৰক্ষীৰ পোছাকো নিলে এবাৰ চুৰে বিধায়ক আৱাসত চুৰি কাণ্ডক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে এবাৰ বিধায়ক গৰাকীয়ে চেয়াৰমান আলী আৱাসত আৰক্ষীৰ শীৰ্ষ বিষয়া ইতিমধ্যে উপস্থিত হয় দিছপুৰত উপস্থিত ডিসিপি মৃণাল ডেকা চেয়াৰমানৰ আৱাসত এডিসিপি মৈত্ৰী ডেকা দিছপুৰৰ চুৰি কাণ্ডই কপাইছে এতিয়া মহানগৰ আৰক্ষীক মহানগৰীত চুৰে লতি ঘটি কৰিছে সৰ্বসাধাৰণক প্ৰতিদিনে মহানগৰীত চুৰি কাৰ্য সংঘটিত হৈ আহিছে আৰু চুৰৰ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এতিয়া মহানগৰ আৰক্ষী এই দৃশ্যই প্ৰকৃততে কি কথা খুচাইছে এই দৃশ্যই প্ৰকৃততে নিৰাপত্তাজনিত যেটো বিষয় সেই নিৰাপত্তাজনিত বিষয়টোৰ ক্ষেত্ৰত এডাল বৃহৎ প্ৰশ্নবোধক হৈ থিয় দিছে কিয় উল্লেখ কৰিব লাগিব ৰাজ্যখনৰ অন্যতম এটা সুৰক্ষিত স্থান বুলি গণ্য কৰা হয় এই বিধায়ক আৱাসসমূহ বা মন্ত্ৰীৰ কলনীসমূহ এই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে 24 ঘণ্টাই নিৰাপত্তা ৰক্ষীয়ে গিজগিজাই থাকে এই বিশেষ অঞ্চলটো আপুনি যদি সেই বিশেষ অঞ্চলটোত প্ৰৱেশ কৰিবলগীয়া হয় তেতিয়া হলে কেবা তৰপীয়া নিৰাপত্তা বেষ্টনী পাৰ হৈ আপুনি যাব লাগিব একোজন বিধায়ক বা জনপ্ৰতিনিধিক লগ কৰিবৰ বাবে আৰু সেই অঞ্চলটোতে সেই স্থানতে এনেদৰে এতিয়া চুৰি কাৰ্য সংঘটিত কৰিলে তাকো পিএছৰ যি পুনি কোঠা আছে পিএছৰ যি গৃহ আছে সেই পিএছৰ পুনি কোঠাৰ পৰা চুৰে এনেদৰে এটা ম্যাগজিন কিছু ইউনিফৰ্ম চুৰ কৰি লৈ যায় সমগ্ৰ ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখ কৰিব লাগিব ইতিমধ্যে চুৰে 20 জাই গুলি সহ এটা ম্যাগজিন লৈ উধাও হৈছে নিৰাপত্তা ৰক্ষীৰ যি পোছাক আছিল সেই পোছাকো চুৰে কাঢ়ি লৈ যোৱা দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ যি ঘটনা নিশ্চিতভাৱে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা বা মহানগৰবাসীৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্টৰে আৰক্ষী ব্যৰ্থ হৈছে সেই কথাই যে বাৰে বাৰে খুচাইছে ইতিমধ্যে চেয়াৰমানৰ আৱাসত এডিজিপি মৈত্ৰী ডেকা উপস্থিত হৈছে আৰু দিছপুৰৰ চুৰি কাণ্ডই এতিয়া মহানগৰ আৰক্ষীক কপোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ কপাই তুলিছে মহানগৰ আৰক্ষী আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়ক চেয়াৰমান আলীয়ে চুৰ নিয়ন্ত্ৰণত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী সেই কথাই বাৰে বাৰে খুচাইছে এই ঘটনাৰ পাছতে এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাই আছো আমি নিখাৰ ভাগত কালি নিখাৰ ভাগত এই চুৰি কাৰ্য সংঘটিত হয় সম্পূৰ্ণ নিখাও নহয় প্ৰায় সন্ধিয়াৰ ভাগতেই এনে ধৰণৰ চুৰি কাণ্ড সংঘটিত হয় যেটো সময়ত 24 ঘণ্টাই নিৰাপত্তা ৰক্ষীয়ে গিজগিজাই থাকে সেই বিশেষ অঞ্চলটো ইতিমধ্যে আমি উল্লেখ কৰিছো যে সেই বিশেষ অঞ্চলটোত আপুনি প্ৰৱেশ কৰিবলৈ হলে কেবা তৰপীয়া নিৰাপত্তা বেষ্টনী পাৰ হৈ আপুনি কোনো জনপ্ৰতিনিধিক লগ কৰিব লাগিব সেয়া লাগে বিধায়ক আৱাসৰ ক্ষেত্ৰতে হওক সেয়া লাগে মন্ত্ৰীৰ আৱাসৰ ক্ষেত্ৰতে হওক এই সকলো আৱাসত আপুনি প্ৰৱেশ কৰিবলৈ হলে নিৰ্দিষ্ট প্ৰমাণপত্ৰ আপুনি দেখুৱাব লাগিব কাক আপুনি লগ কৰিবলৈ আহিছে সেই সন্দৰ্ভত সুবিস্তৃত তথ্য দিব লাগিব এনে ধৰণৰ কিছু তথ্য দিয়াৰ পাছতে আপুনি সেই অঞ্চলত প্ৰৱেশ কৰিব পাৰিব আৰু তাৰ পাছত এই বাৰম্বাৰ কিয় নিৰাপত্তা ৰক্ষী বা মহানগৰ আৰক্ষীক প্ৰত্যাহ্বান জনায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে সেয়া কিন্তু নিশ্চিতভাৱে এক প্ৰশ্নৰ বিষয় হৈ পৰিছে বস্তু গুটেইখিনি ইহঁতে লৈ গৈছে প্ৰথম অৱস্থাত গম পোৱা নাছিল কি বস্তু ললে পিছত আমি আনুমানিক 2:30 মান বজাত আহি পাইছো ইয়াতে পোৱাৰ পিছত ৰাতিপুৱাহে গম পালো যে 20টা মান গুলি থকা যেটো ম্যাগজিন থাকে এই ম্যাগজিন লৈ গৈছে 16000 মান টকা নগদ ধন আছিল নগদ সেই টকাখিনি লৈ গৈছে পুলিচৰ ড্ৰেছ আছিল ড্ৰেছবোৰ লৈ গৈছে ইহঁতৰ কাপোৰ আছিল কাপোৰ লৈ গৈছে এটিএম ক্ৰেডিট কাৰ্ড আছিল ক্ৰেডিট কাৰ্ড লৈ গৈছে আৰু কিবা কিবি লৈছে এইখিনি মানে এতিয়ালৈ সম্পূৰ্ণৰূপে জানিব পৰা নাই যেহেতু ইতিমধ্যে আপোনালোকে দিছপুৰ থানা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰক্ষী আহি উপস্থিত হৈছে হিনা তদন্ত কৰিছে হিনা আৰক্ষী হয় এইটো মানে এমএলএ ছাৰৰ চেয়াৰমান আলী ছাৰ তেখেতৰ নিৰ্দেশ মৰ্মে ইহঁতে দুজন দিছপুৰ থানাত এজাহাৰ দিছে এজাহাৰ দিয়াৰ পিছত দিছপুৰ থানাৰ পৰা এতিয়ালৈকে পুলিচ অহা নাই ইয়াতে
কিন্তু আপোনাৰ আমিৰ আলীক দি কালি মানে আপোনাৰ 14 নম্বৰ আৰু 7 নম্বৰ গেটত জনোৱা হৈছে ইয়াৰ পৰা মানে আহিছিল পুলিচ আহিছিল আহি পিনে আপোনাৰ ফটো চটো মাৰি লৈ গৈছে এইখিনি সিসি ক্যামেরা আছে নাই ইয়াতে জনামতে সিসি ক্যামেৰা আছে ইফালে আছে না আছে ইমানখিনি গম নাপাওঁ আমি এইটো আপোনাৰ কোন কোন ওপৰটা কোন কোন থাকে এইটো আপোনাৰ ব্লকত এমএলএ বোৰ থাকে আপোনাৰ 8জন এমএলএ আছে আপোনাৰ 8জন এমএলএৰ মানে পিএসও বোৰ তলৰ ৰুমত থাকে ইয়াতে এইটো সাইডে 4জন মানে এমএলএ আৰু এইটো সাইডে 4জন এনেকা পিএসও অকল শৰ্মান আলী পিএসৰ ভাঙিছে হয় ভাঙিছে তালাটো ভাঙি যি বস্তু আছিল গোটেইখিনি লৈ গৈছে অকল পিস্তল হেৰি নিছে ম্যাগজিন নিছে ম্যাগজিনৰ গুলি আছিল 20টা লগতে আপোনাৰ 16000 নগদ ধন আছিল এই টকা তিনি লৈছে পুলিচৰ ড্ৰেছ আছিল দুজনেৰি এই ড্ৰেছবোৰ লৈছে ইহঁতৰ কাপোৰ আছিল বেগত কাপোৰ লৈ গৈছে আপোনাৰ এটিএম কাৰ্ড আছিল ক্ৰেডিট কাৰ্ড সেইটো লৈ গৈছে এইখিনি আৰু ইতিমধ্যে মন্তব্য শুনি আপুনি সেই কথা সহজে অনুমেয় হৈছে কেনেদৰে সাফাই অভিযান চলালে চুৰে কেৱল ম্যাগজিন বা পোছাকেই নহয় সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে যিসমূহ এটিএম কাৰ্ড আছিল সেই এটিএম কাৰ্ডসমূহ চুৰি কৰি লৈ যায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে এনে ধৰণৰ ঘটনাই নিশ্চিতভাৱে এই সমগ্ৰ অঞ্চলটোৰ ক্ষেত্ৰত বা সমগ্ৰ নিৰাপত্তা বেষ্টনীৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে আজিৰ পৰা কিছুদিন পূৰ্বে কোনো অজ্ঞাত দুৰ্বৃত্তই এই এমএলএ কলনীত বন্দুকৰে গুলি কৰা পৰিলক্ষিত হৈছিল কিছু স্থানত গুলিৰ শব্দ শুনিবলৈ পোৱা গৈছিল বা কিছু স্থানত সেই গুলিৰ যি চিহ্ন সেই চিহ্ন স্পষ্ট ৰূপে দেখা দিছিল এনে ধৰণৰ কেতবোৰ ঘটনা সংঘটিত হৈ অহাৰ পাছতো পুনৰবাৰ এই ধৰণৰ ঘটনা যি সংঘটিত হ'ল চুৰিকাণ্ড যি সংঘটিত হ'ল এই চুৰিকাণ্ডই নিশ্চিতভাৱে পুনৰবাৰ উল্লেখ কৰিছোঁ নিশ্চিতভাৱে সমগ্ৰ ব্যৱস্থাটোৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান ৰূপে এতিয়া থিয় দিছে কিয়নো এইসকল নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে নিৰাপত্তা প্ৰদান কৰে একোজন জনপ্ৰতিনিধিক আৰু সেই নিৰাপত্তাৰক্ষীৰে যেন এতিয়া নিৰাপত্তা নোহোৱা হৈছে চুৰৰ পৰা চুৰৰ টিঘিলঘিৰণি মহানগৰীত ইমান দূৰলৈ বৃদ্ধি পাইছে যে এইবাৰ 24 ঘণ্টাই নিৰাপত্তা বেষ্টনীৰ মাজত থকা এটা অঞ্চলৰ পৰা এনেদৰে দুঃসাহসিকভাৱে চুৰে উধাও হয় আৰু সমগ্ৰ ঘটনাই নিশ্চিতভাৱে প্ৰভাৱ পেলাইছে গুৱাহাটী মহানগৰীৰ যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে সমগ্ৰ ঘটনাই প্ৰভাৱ পেলাইছে মহানগৰবাসীৰ ক্ষেত্ৰত কিয়নো সাধাৰণ ৰাইজক আচলতে কেনেকৈ নিৰাপত্তা দিব য'ত জনপ্ৰতিনিধিৰ ক্ষেত্ৰতে নিৰাপত্তা নোহোৱা হৈছে য'ত জনপ্ৰতিনিধিয়ে নিজৰ নিৰাপত্তাৰ বাবে এতিয়া আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে সেই আৰক্ষীয়ে এতিয়া কেনেদৰে সাধাৰণ ৰাইজক নিৰাপত্তা প্ৰদান কৰিব সি এক ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ বিধায়ক চেয়াৰমান আলী বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলীৰ আৱাসত ইতিমধ্যে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এডিজিপি গৰাকী উপস্থিত হৈছিল এডিজিপি মৈত্ৰী ডেকা উপস্থিত হৈছিল আৰু দিছপুৰৰ যি চুৰিকাণ্ড এই চুৰিকাণ্ডই এতিয়া মহানগৰী আৰক্ষীক এক প্ৰকাৰ কঁপাই তুলিছে আৰু এই মুহূৰ্তত আমি পুনে সংযুক্ত হ'ব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক সঞ্জয় হাজৰিকাৰ সৈতে সঞ্জয় আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা আমি ইতিমধ্যে দৰ্শকসকলক উল্লেখ কৰিছোঁ যে যি অঞ্চলত 24 ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে যিটো অঞ্চলত সাধাৰণ লোকে প্ৰৱেশ কৰিবলৈ হ'লে তেওঁলোকে কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী পাৰ হৈ তেওঁলোকে প্ৰৱেশ কৰিবলগীয়া হয় সেই অঞ্চলতে এনে ধৰণৰ ঘটনা আচলতে সংঘটিত হ'ল যি নিৰাপত্তাৰক্ষীয়ে জনপ্ৰতিনিধিক নিৰাপত্তা প্ৰদান কৰে সেই নিৰাপত্তাৰক্ষীৰ বাসগৃহতে সেই নিৰাপত্তাৰক্ষীৰ আৱাসগৃহতে এনেদৰে চুৰি কৰি লৈ যায় তাৰ পাছত মহানগৰ আৰক্ষীৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্নবোধক এতিয়া উত্থাপন হৈছে কি জনাব সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সঞ্জয় যে এমএলএ হোষ্টেলত এগৰাকী বিধায়ক বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী বাসগৃহৰ যে এগৰাকী পিএছঅ' পৰা যিদৰে কোনো চিনাক্তৰ দুৰ্বৃত্তই আহি নিশ্চয় বুলি ক'ব যি পিএছঅ' গৰাকী পোচাকযোৰী আৰক্ষী পোচাকযোৰী ইতিমধ্যে এটা লিখাই দিলে চুৰ কৰি লৈ গ'ল তাৰ পিছত এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে যে মহানগৰ আৰক্ষীৰ যিটো নিৰাপত্তা ব্যৱস্থা এক প্ৰকাৰৰ চোৰে যে নাকত ধৰি শাসন কৰিছে মহানগৰ আৰক্ষীক এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে
আৰু নিশা যেতিয়া সমগ্ৰ ঘটনাস্থলীত হ'ল তাৰপিছতে ঘটনাস্থলীত উপস্থিত হৈছিল যে পূব গুৱাহাটী ডিচিপি মৃণাল ডেকা, ডিচিপি মৌকে ডেকা, ইয়াৰ সমান্তৰাল দিছপুৰ আৰক্ষী ভাৰতীয় আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এই বিধায়ক আবাসত উপস্থিত পৰীক্ষা নিৰীক্ষা কৰিছে। তাৰ পিছতো কিন্তু এই মুহূৰ্তলৈকে কিন্তু কোনো চোৰক এই মুহূৰ্তে মহানগৰ আৰক্ষী বিশেষকৈ দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। প্ৰশ্নটো হৈছে যে MLA হোষ্টেল তাত বিধায়কসকল থাকে, ইয়াৰ সমান্তৰালভাৱে MLA হোষ্টেলৰ দুখনকৈ গেট আছে। সেই দুয়োখন গেটৰ ইপাৰে সিপাৰে অৰ্থাৎ দুয়োখন গেটৰ মুঠ 24 ঘণ্টা আৰক্ষী গিজাই থাকে আৰু যিসকল লোকে ভিতৰৰ অসমৰ বিস্তাৰ পৰীক্ষা নিৰীক্ষা কৰে ইয়াৰ সমান্তৰালভাৱে MLA সোমৰ পাছতো আৰক্ষী 24 ঘণ্টাই গিজাই থাকে। ইয়াৰ সমান্তৰাল 24 ঘণ্টাই CCTV নিৰীক্ষণ হৈ থাকে। তাৰ পিছতো কেনেদৰে চোৰ সোমাই বিধায়কৰ ঘৰত সোমাই বিধায়কৰ ঘৰৰ পৰা কিদৰে PSO গৰাকী বাসগৃহৰ পৰা নিশ্চয় গুলীসহ এটা আৰক্ষী পোছাক ইয়াৰ সমান্তৰাল 16,000 টকা লৈ কেনেদৰে বিধায়ক আবাসক উদ্ধাৰ হবলৈ সক্ষম হ'ল এই মুহূৰ্তত সবাতোকৈ ডাঙৰ প্ৰশ্ন। ইয়াৰ পৰা এটা স্পষ্ট হৈ পৰিছে যে আৰক্ষীৰ নিৰাপত্তা নিৰাপত্তা কোনো চোৰে এক প্ৰকাৰৰ কোনো তেওঁলোকৰ নিৰাপত্তা ক্ষেত্ৰত এক প্ৰকাৰ ওলাই পৰিছে যে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা যে এক প্ৰকাৰ হৈ পৰিছে। সাধাৰণ জনতাৰ বাদেই দিলো, আমি বিভিন্ন সময়ত দেখি আহিছো মহানগৰৰ সাধাৰণ জনতাৰ বাসগৃহ যিদৰে চোৰে লুটপাত চলাইছে ইয়াৰ সমান্তৰালভাৱে সকলোকে মহিলা বৃদ্ধ ওলাই আহিছিল ডিঙিৰ পৰা চেইন কাঢ়ি মূৰত পিষ্টল দেখুৱাই চেইন কাঢ়িলৈকে বহুত তথ্য হৈছিল মহানগৰ আৰক্ষী নিৰাপত্তা সকলো ওলাই পৰিছে। হ'ল যে ৰজাৰ নিৰাপত্তা দি থকা জেগাখিনিৰ পৰা কেনেদৰে চোৰে আহি গুলীসহ আৰক্ষী পোছাক 16,000 টকা লৈ উদ্ধাৰ হ'ল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এক প্ৰকাৰৰ ক্ষেত্ৰত এক স্পষ্ট। সাধাৰণ ৰাইজে সেই প্ৰশ্ন উত্থাপন কৰিব কিয়নো এই সমগ্ৰ অঞ্চলটো CCTVৰ অধীনত থকা এটা অঞ্চল। বিভিন্ন প্ৰান্তত তাত CCTV লগোৱা আছে। কেৱল CCTVয়ে নহয়, সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে নিৰাপত্তাৰক্ষী কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনী পাৰ হৈ যোৱাৰ পাছতহে সেই অঞ্চলত আচলতে প্ৰৱেশ কৰিব পাৰে। সাধাৰণ লোক আপুনি মই যদি তাত প্ৰৱেশ কৰিবলগীয়া হয় তেতিয়াহ'লে নিৰ্দিষ্ট প্ৰামাণিক প্ৰমাণপত্ৰ তাত দেখুৱাব লাগিব বা কাক লগ কৰিবলৈ আহিছে সেই সন্দৰ্ভত সবিশেষ তথ্য দিব লাগিব। তাৰ পাছত এজন লোকে প্ৰৱেশ কৰিব পাৰে। ইমান নিৰাপত্তা বেষ্টনী, ইমান আচলতে কটকটীয়া যিটো পানী নসৰকা নিৰাপত্তা ব্যৱস্থা, তাৰ পাছত কেনেদৰে আচলতে এনে ঘটনা আচলতে সম্ভৱপৰ সেয়া কিন্তু সাধাৰণ লোকৰ এক সততেই প্ৰশ্ন উত্থাপন হয়। সঞ্জয়, নিশ্চয়কৈ চাও আমি এনেকুৱা ঘটনা কিছুদিন পূৰ্বে শাসনীয় তথ্য এগৰাকী বিধায়কৰ বাসগৃহত এনেদৰে চুৰ সোমাইছে গুলী ফুটোৱাহে তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। তাৰপিছতো আৰক্ষী যিটো নিৰাপত্তা বিশেষকৈ মহানগৰ আৰক্ষীৰ নিৰাপত্তা দিশটোৰ ক্ষেত্ৰত কিয় তেওঁলোকে নিৰাপত্তা নকৰে তাক এই মুহূৰ্তত সবাতোকৈ ডাঙৰ প্ৰশ্ন। যিটো কালি নিশা যিটো ঘটনা বিধায়ক আবাসৰ লাজ লগা বিষয় যে MLA হোষ্টেলৰ পৰা চুৰ সোমাই চোৰে বীজ দাই গুলী লৈ গ'ল, কাপোৰ আৰক্ষী পোছাক লৈ গৈছে, ইয়াৰ সমান্তৰাল 16,000 টকা উদ্ধাৰ হ'ল। তাৰপিছত এই মুহূৰ্তলৈকে মহানগৰ আৰক্ষীয়ে চোৰক এই আটক কৰিবলৈ সক্ষম হোৱা এই মুহূৰ্ত এক লাজৰ বিষয়। কাৰণ যিটো MLA হোষ্টেলৰ আপুনি চাই যদি 24 ঘণ্টাই এক প্ৰকাৰৰ CCTV নিৰীক্ষণ কৰি CCTV চাৰিওফালে CCTV লগোৱা আছে। তাৰপিছতো চুৰ কেনেকৈ সোমাল এই মুহূৰ্তত সবাই ডাঙৰ তাক চুৰ সোমাল তাতকৈ ডাঙৰ কথা চুৰ তাক কৰিবলৈ সাহস কেনেকৈ পালে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ প্ৰশ্ন। কাৰণ কৰবাত আৰক্ষী যিটো নিৰাপত্তা দিশ ইয়াৰ সমান্তৰাল MLA হোষ্টেলৰ যিটো নিৰাপত্তা দিশ থাকিব লাগে সৰ্বান্বয়ে কৰবাত থাকি গৈছে নেকি, যাৰ কাৰণে ভিতৰত চুৰ সোমাই আৰক্ষী পোছাক বীজ যাই বুলি টকালৈ উদ্ধাৰ হ'বলৈ সক্ষম হ'ল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে MLA হোষ্টেলৰ ভিতৰৰ পক্ষত যিটো নিৰাপত্তা দিশ সেই নিৰাপত্তা একমাত্ৰ পূৰ্ণোৱা। ইয়াৰ সন্দৰ্ভত যদি উল্লেখ কৰোঁ MLA হোষ্টেলৰ ঠিক সমীপতে পূব গুৱাহাটী DCP মুখ্য কাৰ্যালয়টো আছে। তাৰপিছতো কেনেকৈ চুৰ সোমাব পাৰিলে এই মুহূৰ্তত সকলোৱে ডাঙৰ প্ৰশ্ন। এটা প্ৰশ্নটো হৈছে যে মহানগৰ আৰক্ষীয়ে চোৰক কিমান দিনৰ ভিতৰত আটক কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত সবাতোকৈ ডাঙৰ প্ৰশ্ন। 24 ঘণ্টাই গীত থকা এটা অঞ্চলত ভিতৰত চুৰ সোমাই যিটো চুৰ ওলাই গুচি গ'ল ইয়াৰ পৰা যে এটা স্পষ্ট হৈ পৰিছে যে চোৰে যে আৰক্ষীক নাকত ধৰি যে চাকত ধৰিছে সেয়া একমাত্ৰ স্পষ্ট হৈ পৰিছে। কিন্তু মহানগৰ আৰক্ষীয়ে চোৰক আটক কৰিবলৈ সক্ষম হয় নে নহয় সেয়াহে সময়তে লক্ষণীয় হ'ব। পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বাবে নহয় সমগ্ৰ অসমৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল। কেইবাটাও গুৰুত্বপূৰ্ণ তাত
যিসমূহ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ তাত অৱস্থিত সেয়া লাগে আপুনি ইতিমধ্যে উল্লেখ কৰিছে ডিজিপি গৰাকীৰ কাৰ্যালয়ৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় তাত আছে গুৰুত্বপূৰ্ণ নথিপত্ৰ গুৰুত্বপূৰ্ণ কাম কাজ সেই অঞ্চলটোৰ পৰাই বিভিন্ন ধৰণে হয় ৰাজ্যখনৰ এক চালিকা শক্তি বুলি ক'লেও মূল ইঞ্জিনটো যে দিছপুৰত আছে সেই সকলোৱে জানে সৰ্বজন বিদিত আৰু সেই অঞ্চলতে নিৰাপত্তা নোহোৱা হৈছে সেই অঞ্চলতে এতিয়া খুদ নিৰাপত্তাৰক্ষীৰ বাবে নিৰাপত্তা প্ৰদান কৰিব লগাৰ দৰে এক পৰিৱেশৰ সূচনা হৈছে এই ক্ষেত্ৰত এতিয়া শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত দিছপুৰ আৰক্ষী কিমান তৎপৰতাৰে আগবাঢ়িছে শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে সঞ্জয় কালি ইতিমধ্যে গুৱাহাটী ডিস্ট্ৰিক্ট মৃণাল ডেকা এডিচিপি মধ্যে ডেকা ইয়াত সকলো ঘটনাস্থলীত উপস্থিত হৈছে উপস্থিতৰ পিছতে তদন্ত পৰীক্ষা নিৰীক্ষা কৰিছে সমান্তৰাল বহুতো অব্যাহত ৰাখিছে এই মুহূৰ্তলৈকে দিছপুৰ আৰক্ষীৰ কোনো মূল অভিযুক্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ইতিমধ্যে আমি তথ্য অনুসৰি ডিস্ট্ৰিক্ট এম এল এৰ লাগি থকা যিসমূহ চিচিটিভি ফুটেজ চিচিটিভি নিৰীক্ষণ কৰি থকা হৈছে এই মুহূৰ্তলৈকে চোৰক কিন্তু মহানগৰ আৰক্ষী বিশেষ কৰি ঘটনা সন্দৰ্ভত যিহেতুকে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰাৰ পিছতো এই মুহূৰ্তলৈকে দিছপুৰ আৰক্ষীয়ে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই গতিকে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী তদন্ত অব্যাহত ৰাখিছে বিভিন্ন অভিযানৰ অব্যাহত ৰাখিছে চিচিটিভিসমূহ নিৰীক্ষণ কৰি যিটো চোৰক দিছে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কিন্তু প্ৰশ্নটো হৈছে যে মহানগৰ আৰক্ষীয়ে চোৰক আটক কৰিবলৈ পাৰিবলৈ নোৱাৰে সেয়া কিন্তু সময় দিয়াব লক্ষ্য ইতিমধ্যে কালি দেখাই যেতিয়া সমগ্ৰ ঘটনা সংঘটিত হল কিছু পলমকৈ হলেও যদিও ঘটনা সংঘটিত হোৱাৰ পিছত ইতিমধ্যে যিগৰাকী পিএছঅ দিছপুৰে এখন এজাহাৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰাৰ পিছত সংবাদ মাধ্যম অলপ উপস্থিত কিছু সময় পিছতে দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গতিকে ইতিমধ্যে উপস্থিতৰ পিছতে সমগ্ৰ ঘটনা তদন্ত পৰীক্ষা নিৰীক্ষা কৰিছে চিচিটিভিসমূহ নিৰীক্ষণ কৰিছে ইয়াত সমগ্ৰভাৱে ওচৰৰ যিসমূহ লোক আছে লোকসমূহ সোধা পোছা অব্যাহত ৰাখিছে কিন্তু প্ৰশ্নটো হৈছে যে মহানগৰ আৰক্ষী বিশেষকৈ দিছপুৰ আৰক্ষীয়ে এই যিটো চোৰক আটক কৰিব পাৰিব নোৱাৰে সেয়া সময়লৈ হ'ব এই মুহূৰ্তত এটা চাব পাৰি যে চোৰক বিচাৰি মহানগৰ আৰক্ষী গুৱাহাটীত বিভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী বিশেষকৈ যিসমূহ জিলা বিশেষকৈ আমি যদি চাওঁ নলবাৰী ইয়াৰ সমান্তৰাল মৰিগাঁও দাইগুদৰ আদি বিশেষকৈ যিসমূহ জিলা আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে গতিকে আৰক্ষীৰ যিদৰে তৎপৰ হৈছে সেই ইয়াৰ সমান্তৰালভাৱে আৰক্ষী তৎপৰ অনুসৰি চোৰক আৰক্ষীয়ে তাত মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ পাৰিবলৈ নোৱাৰে সেয়া সকলো সময়তে হ'ব লক্ষণীয় নিশ্চিতভাৱে সঞ্জয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি আশা কৰিম মহানগৰ আৰক্ষীৰ যি তৎপৰতা সেই তৎপৰতা ফলপ্ৰসূ হওক কিয়নো বৃহৎ প্ৰশ্ন উত্থাপন হৈছে এতিয়া মহানগৰ আৰক্ষীৰ বিৰুদ্ধে বৃহৎ প্ৰশ্ন উত্থাপন হৈছে গুৱাহাটী মহানগৰ নিৰাপত্তাজনিত যিটো প্ৰশ্ন সেই প্ৰশ্ন বাৰম্বাৰ উত্থাপিত হৈছে এই ক্ষেত্ৰত মহানগৰ আৰক্ষী তৎপৰতাই আগবাঢ়ক মহানগৰ আৰক্ষীয়ে সমগ্ৰ যিটো চুৰিকাণ্ড সেই চুৰিকাণ্ডৰ সৈতে জড়িত সকলোকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হওক আমি আশা কৰিম আৰু আমাৰ দৃষ্টি নিবদ্ধ থাকিব এই ক্ষেত্ৰত আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি প্ৰথম খবৰ দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰিম